নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰই 3.0 26 আজি 500টা পদ আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ। তাই এপ্লাই ডেটৰ সম্পৰ্কে বিগ আপডেট আহি গ'ল, মানে আপোনালোকৰ এপ্লাই ডেট আহিল বুলিয়ে ক'ব পাৰে। সকলোখিনি কথা আপোনালোকে গম পাই যাব, একজেক্ট এপ্লাই ডেট গম পাব, ইয়াত কোনো খেলি মেলি নাথাকে। চ' 100% আপোনালোকে একজেক্ট এপ্লাই ডেট গম পাব পাৰিব এডিআৰই 3.0 সম্পৰ্কে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'ত যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰই 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, কমপ্লিট চিলেবাছ কভাৰ কৰি। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কমপ্লিট চিলেবাছ কভাৰ কৰি কোৰ্চ প্ৰস্তুত কৰা হৈছে, যিটো থ্ৰুত যদি আপোনালোকে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। 100% কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। চ' এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বহুত ভাল এটা কোৰ্চ হয়। চ' মই কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে আৰু এটা কথা জনাব বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো আপোনালোকে 50% লাভ কৰিব পাৰিব। অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। চ' এতিয়া মই ডিটেইলছত আপোনালোকে কোৰ্চটোৰ কথা জনাব বিচাৰিছোঁ। এডিআৰই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 দেখিব পাইছে। এডিআৰই 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। আৰু আপোনালোকে অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। কাৰেণ্ট এফেয়াৰ্ছ পাব, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। হিষ্ট্ৰী আপোনালোকৰ কালচাৰ পাব, এনেকৈ সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু এক চেপ্টাৰ মানে সকলোখিনি পাব। আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাথাকে, কাৰণ এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যিখিনি ভালদৰে পঢ়ে, আপোনালোকে 100% চিলেকশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। চ' যেতিয়া কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ এডিআৰই 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ মূল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ যিটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে এডিআৰই বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰে। ফৰ এক্সাম্পল DSS হওক, DME হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, আছাম টেট হওক, এনেকৈ আপোনালোকে যিকোনো অইলৰ হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে 100% চিলেকশ্যন লাভ কৰা মেটেৰিয়েলছ পাই যাব। মানে এইখিনি যদি পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ বিচাৰি থকা কথা নাই। এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় এই কোৰ্চটোৰ দ্বাৰা যদি আপোনালোকে ভালদৰে পঢ়ে। আৰু এই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় যিহেতু। চ' এটা বেষ্ট কোৰ্চ আপোনালোকৰ বাবে লৈ আনিছোঁ। আৰু এই কোৰ্চটোৰ আপোনালোকে নিশ্চয় ৰিভিউখিনি আপোনালোকে আমাৰ চেনেলত চাবই পাৰিছে। বহুত ভাল ভাল ৰিভিউ দিছে, যিহেতু কোৰ্চটোৱে ভাল হয় ন, দেন ৰিভিউবিলাকতো ভালেই আহিব, সেইটো আপোনালোকে নিশ্চয় গম পায়। চ' এটা বেষ্ট কোৰ্চ হয়। চ' মই এতিয়া আপোনালোকৰ মেইন ভিডিঅ'লৈ আহিলোঁ। মেইন যিটো ভিডিঅ' হয়, সেইটো আপোনালোকক মই কৈছিলোঁ আগতে যে এডিআৰই 3.0 এপ্লাই ডেট, মানে একজেক্ট এপ্লাই ডেট কি হ'ব, তাৰ ওপৰত এটা বিগ আপডেট আহিছে। চ' আপোনালোকৰ এডিআৰই 3.0 ক্ষেত্ৰত যিটো একজেক্ট এপ্লাই ডেট, যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ একজেক্ট এপ্লাই ডেট কি হ'ব। চ' বিশেষকৈ আপোনালোকে এডিআৰই ক্ষেত্ৰত একজেক্ট এপ্লাই ডেটৰ সম্পৰ্কে জনাৰ আগত পোনপ্ৰথমে দুটামান কথা জানিব লাগিব। প্ৰথম যিটো কথা হৈছে, সেইটো হৈছে এডিআৰই হয় কি। এডিআৰই বিশেষকৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, মানে হৈছে অসমৰ প্ৰত্যক্ষ যিটো নিযুক্তি বা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যিটো অসমৰ ডাইৰেক্ট প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা বুলি কয়। আৰু বিশেষকৈ ইয়াত আপোনালোকে দুটা লেভেল পায়, এটা আছে গ্ৰেড 3 এণ্ড এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায়। আৰু এই গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে যে চাকৰি, অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে সেই আণ্ডাৰত চাকৰিখিনি পাতে। আৰু সেই চাকৰিখিনিৰ ক্ষেত্ৰত আপোনালোকে চিলেকশ্যন লাভ কৰিবৰ কাৰণে এটা এক্সাম পাতে, সেইটোকে কয় এডিআৰই এক্সামিনেশ্যন। আৰু এডিআৰই দুবাৰকৈ এক্সামিনেশ্যন পাতিলে। এবাৰ আপোনালোকে পাতিলে 2022 এণ্ড দেন নেক্সট পাতিলে 2024 এণ্ড এতিয়া আপোনালোকৰ 2026ত এডিআৰই এক্সামিনেশ্যন হ'বলৈ গৈ আছে।
আছে। চ' এই ADR এক্সামিনেশ্যন আপোনালোকে চিলেকশ্যনটো লাভ কৰিবৰ কাৰণে একেবাৰে সহজো নহয় আৰু একেবাৰে টাফো নহয়, মানে মধ্যমীয়া ভিতৰত পৰে। কি কাৰণে কৈছোঁ, চ' ইয়াত আপোনালোকে মানে যদি আপোনালোকে কমপ্লিট চিলেবাছটো যে কভাৰ কৰি যে ভালদৰে যে পঢ়ি দিয়ে বা আপোনালোকে যে মক টেষ্ট চাই বা PYQ চাই, দেন আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। চ' এই সকলোখিনি কমপ্লিট চিলেবাছ কভাৰ কৰি বা মক টেষ্টৰ পৰা আদি কৰি PYQ পৰা আদি কৰি সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় বা চিলেকশ্যন লাভ কৰিব পৰা, সেই কোৰ্চটো আমাৰ টিমৰ পৰা প্ৰস্তুত কৰা হৈছে। সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব আৰু 100% যদি কোৰ্চটো বাই কৰিলে পঢ়ে, দেন আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো ইয়াত বেলেগ পঢ়া কোনো দৰকাৰ নাই, কাৰণ ইয়াত সকলোখিনি কভাৰ কৰি থোৱা বনোৱা হৈছে। চ' কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব আকৌ এবাৰ জনাইছোঁ, 9181267278। তাত আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি লোৱা প্ৰচেছ সকলোখিনি গোটেইখিনি পাই যাব। চ' মই আপোনালোকক মেইন ভিডিঅ' ল'লোঁ। মেইন ভিডিঅ'টো কৈছোঁ যে ADR 3.0 একজেক্ট এপ্লাই ডেটটো কি হ'ব। চ' একজেক্ট এপ্লাই ডেটৰ কথা ক'বলৈ যাওঁ, বৰ্তমান মই আপোনালোকক ক'ব যে ADR 3.0 এপ্লাইসমূহ 90% চান্স আছে মাৰ্চ মাহত হোৱা আৰু 100% চান্স আছে এপ্ৰিল বা মে' মাহত হোৱা। চ' আপোনালোকক ক্লিয়াৰ হৈ গ'ল, মাৰ্চ এপ্ৰিল মে' এই 3 মাহৰ ভিতৰত আপোনালোকে ADR 3.0 100% এপ্লাই হ'ব। চ' আপোনালোকে এপ্লাই ডেটলৈ অপেক্ষা কৰি থকাতকৈ মেইন কামটো হৈছে আপোনালোকে পঢ়া শুনা কৰা। চ' আপোনালোকে পঢ়া শুনা কৰা কামত লাগি যাওক, আৰু পঢ়া শুনা এনেই কৰিলে নহ'ব, আপোনালোকে এই পঢ়া শুনা কৰাৰ ওপৰত লজিক ৰাখি পঢ়া শুনা কৰিব লাগিব, মানে কোনটো টাইমত কি পৰিব সকলোখিনি আপোনালোকে জানিব লাগিব। চ' সকলোখিনি জানিয়েই পঢ়া শুনা কৰিব লাগিব, আৰু সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্চ কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। জাষ্ট হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে হ'ল, কোৰ্চটো বাই কৰিলেও পাৰিব। চ' আৰু আপোনালোকৰ কাৰণে সুবিধা হওক, 50% অফটো দিয়ে থৈছোঁ কোৰ্চটোত, যিহেতু আপোনালোকে সুবিধা হওক, আপোনালোকৰে যেন সকলোৱে পঢ়ক, সকলোৱে চিলেকশ্যন লাভ কৰক, যাতে তাৰ ক্ষেত্ৰত সেই কোৰ্চটোত সুবিধা দিয়া হৈছে।